মহানগৰীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত পেইন এণ্ড পেলিয়েটিভ চিকিৎসা বিভাগৰ উদ্যোগত আয়োজন কৰা হয় বিশ্ব হাস্পাতাল আৰু বিষ উপশম চিকিৎসা দিৱস। পেইন এণ্ড পেলিয়েটিভ ৰোগীৰ প্ৰতি সমৰ্থন আৰু সজাগতাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে চিকিৎসা দিৱসৰ। উক্ত দিৱসৰ লগত সংগতি ৰাখি হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে বিষ আৰু উপশম বিভাগৰ চিকিৎসক অৰুণ ডেকা, অসম কৰ্কট প্ৰতিষ্ঠানৰ মুখ্য পৰিচালন বিষয়া ডক্টৰ জে.পি. প্ৰসাদ, ডক্টৰ শান্তনু প্ৰসাদ দাসকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। শনিবাৰ প্ৰত্যেক বছৰে অক্টোবৰ মাহৰ ছেকেণ্ড শনিবাৰটোত আমি ৱৰ্ল্ড হস্পিচ এণ্ড পেলিয়েটিভ কেয়াৰ ডে অবজাৰ্ভ কৰোঁ। এই দিনটোৰ তাৎপৰ্য হৈছে যিবিলাক কেঞ্চাৰ ৰোগী বা অন্যান্য ধৰণৰ ৰোগী যিবিলাকৰ মুমূৰ্ষু অৱস্থালৈ গুচি যায়, সেইবিলাক পেচেণ্টক যিবিলাকক আমি ভাল কৰিব নোৱাৰোঁ, কমপ্লিট কিয়ৰ কৰিব নোৱাৰোঁ, সেইবিলাকৰ কাৰণে আমি ক'ব বিচাৰোঁ যে তাহাঁতৰ তেখেতসকলৰ কাৰণে নিশ্চয় কিবা নহয় কিবা ট্ৰিটমেণ্ট আছে। এনেকুৱা কোনো কথা নাই যে ট্ৰিটমেণ্ট আৰু নাই, এনেকুৱা নাই। আমি লাষ্ট মমেণ্টলৈকে যাতে পেচেণ্টৰ কোৱালিটি অফ লাইফটো ইম্প্ৰুভ কৰিব পাৰোঁ, যাতে তেখেতসকলে শান্তিৰে এই সংসাৰৰ পৰা বিদায় ল'ব পাৰে। প্ৰত্যেক বছৰে আমি ছেকেণ্ড শনিবাৰটো উদযাপন কৰি আছোঁ। কেঞ্চাৰ বেমাৰ বা যিকোনো ডাঙৰ বেমাৰ আপোনালোকে জানেই, তাৰ পৰা উভতি অহাটো আৰু অসম্ভৱ। কিন্তু সেই অন্তিম কেইদিন যাতে মানুহজনে কষ্টখিনি গম পায়, সেইটোৱে দায়িত্ব আৰু সেইটোৱে কাম কৰি আছে।